নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে কেইবাটাও জৰুৰী খবৰ। উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নাপাব এইবাৰ প্ৰমাণপত্ৰ। এইবাৰ মাৰ্কশ্বিটখনকে প্ৰমাণপত্ৰ হিচাপে গণ্য কৰা হ'ব আৰু পৰীক্ষাৰ বহি পুনৰীক্ষণ কৰিব বিচৰা শিক্ষাৰ্থীসকললৈ আহি পৰিছে এক জৰুৰী নিৰ্দেশনা। seva.online.org জৰিয়তে বহি পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু আবেদন 22 এপ্ৰিল অৰ্থাৎ যোৱাকালিৰ পৰাই বহি পুনৰীক্ষণৰ বাবে মুকলি কৰি দিয়া হৈছে পৰ্টেল আৰু পুনৰীক্ষণৰ বাবে প্ৰতিখন বহীৰ বাবদ শিক্ষাৰ্থীয়ে 400 টকাকৈ অনলাইন যোগে দিব লাগিব আৰু অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে বিচাৰিলে সেৱাৰ পৰা ল'ব পাৰিব প্ৰমাণপত্ৰ আৰু অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিয়মাৱলী প্ৰকাশ কৰিলে সেৱাই আৰু শীঘ্ৰে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব সেৱাই আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনলাইন যোগে পৰিশোধ কৰিব লাগিব 500 টকাকৈ আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অতিৰিক্ত 150 টকা দিব লাগিব। এইবাৰ সেৱাক কেৱল থিয়ৰী পেপাৰৰ বাবেহে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব সেৱাই। পৰ্টেল যোগে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰৰ নাম শীঘ্ৰে প্ৰকাশ কৰা হ'ব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নতুনকৈ লাভ কৰিব মাৰ্কশ্বিট। নিৰ্বাচনী ধুমুহাৰ মাজতে দেশত পুনৰ মূল্য বৃদ্ধি। এইবাৰ বজাৰত বৃদ্ধি পালে আলুৰ দাম। প্ৰতি কিলো আলুৰ খুচুৰা মূল্য হ'লগৈ 40 টকা আৰু আলুৰ খুচুৰা মূল্য প্ৰতি কিলোত বৃদ্ধি পালে 10 টকাকৈ। আৰু নিৰ্বাচনী ধুমুহাৰ মাজতেই দেশত পুনৰ মূল্য বৃদ্ধি হৈছে। এইবাৰ বজাৰত বৃদ্ধি পালে আলুৰ দাম। প্ৰতি কিলো আলুৰ খুচুৰা মূল্য হ'লগৈ 40 টকা আৰু আলুৰ খুচুৰা মূল্য প্ৰতি কিলোত বৃদ্ধি পালে 10 টকাকৈ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা আৰু 31 মাৰ্চ 2025লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকা আৰু নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু 1250 টকা পোৱা মহিলাই লাভ কৰিব দুখনকৈ নতুন আঁচনিৰ সুবিধাও আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা লগতে প্ৰধানমন্ত্ৰী যোজনাৰ সুবিধাও পাব হিতাধিকাৰীসকলে আৰু সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাৰ যোজনাও আৰু অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত যে এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়মসমূহ আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 1250 টকা মাহেকত।